প্ৰেইজ দ্য লৰ্ড সকলোকে জয় মেছি ঈশ্বৰৰ আশীৰ্বাদ প্ৰিয়সকল আশা কৰোঁ আপোনালোকে ভালে আছে ঈশ্বৰৰ মহিমা হওক আহক ঈশ্বৰৰ বাক্য এষাৰ পঢ়ো হওক ইয়াতে পাচনি কৰ্ম 20 মানে 36 কৈছে ইয়াতে ঈশ্বৰৰ বাক্যতে 35 সকলো কথাতে মই তোমালোকক আৰ্হি দেখুৱালো তোমালোকে সেইদৰে পৰিশ্ৰম কৰি দুৰ্বল বিলাকৰ উপকাৰ কৰা উচিত আৰু প্ৰভু যীশুৰ বাক্য শুৱৰা উচিত তেওঁ নিজে কৈছিল যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য আমেন প্ৰেইজ দ্য লৰ্ড এই সুন্দৰ বাক্যৰ দ্বাৰাই পাচনি পৌলে আমাক এইটোৱে ক'ব খুজিছে বা আমাক এইটোৱে দেখুৱাব খুজিছে কৈছে যে মই তোমালোকক আৰ্হি দেখুৱাইছোঁ যে আমি পৰিশ্ৰম কৰিব লাগে যিবিলাক দুৰ্বল যিবিলাকে কৰিব নোৱাৰে যিবিলাকে পৰিশ্ৰম কৰিব নোৱাৰে তেওঁবিলাকৰ আমি সহায় হ'ব লাগে প্ৰেইজ দ্য লৰ্ড আমি পৰিশ্ৰম কৰি আমি তেওঁলোকক যাতে সহায় দিব পাৰিম সহায় দিব লাগে সহায় কৰিব লাগে এনে ঈশ্বৰৰ বাক্য কৈছে প্ৰিয়সকল সেইকাৰণে আজি আমি অকল আমি গ্ৰহণ কৰিবৰ কাৰণে বা আমি পাবৰ কাৰণে নহয় কিন্তু আমি দিবৰ কাৰণেও যাতে মানে পৰিশ্ৰম কৰিব লাগে বুলি কৈ ঈশ্বৰৰ বাক্য কৈছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্য বিশেষকৈ কৈছে যে গ্ৰহণ কৰাতকৈ দান কৰাই ধন্য প্ৰেইজ দ্য লৰ্ড সঁচাকৈ পোৱাতকৈ আমি যেতিয়া দিওঁ ন সেইটোতে বেছি ধন্য বা বেছি আশীৰ্বাদ আছে কাৰণ কি দিবলগীয়া মন হৃদয় চবৰে নাথাকে প্ৰিয়সকল কিছুমান অকল পাবলৈ আশা কৰে বা পাবলৈ মানে ইচ্ছা কৰে কিন্তু বহুত কম লোক আছে যে দিবলৈ বহুত ভাল পায় দি মেলি মানে বহুত আনন্দ ফূৰ্তি পায় আৰু তেনেকুৱা লোকবিলাকক ঈশ্বৰে বহুত আশীৰ্বাদ কৰে প্ৰিয়সকল আজি আপুনি আৰু মই আমি কেনেকৈ আছোঁ আমি দিবলৈ ভাল পাওঁনে যদি ভাল পাওঁ তেতিয়াহ'লে ঈশ্বৰে আমাক বহুত আশীৰ্বাদ কৰিব প্ৰেইজ দ্য লৰ্ড এই সুন্দৰ বাক্য চুটি বাক্যৰ দ্বাৰা ঈশ্বৰে আমাক সকলোক আশীৰ্বাদ কৰক আমেন